আজি প্ৰায় এসপ্তাহমানৰ পৰা মোৰ এটাই ৰুটিন, ৰাতি ৰাগ ভাওনা চোৱা আৰু দিনটো ড্ৰয়িঙৰ কাম কৰা। নমস্কাৰ, মোৰ নাম অয়ন আৰু মোৰ ঘৰ শিৱসাগৰত। আমাৰ ঘৰৰ ওচৰতে থকা সাফলুটিং বৰ নামঘৰত এইবাৰ প্ৰায় 10 দিনীয়াকৈ ৰাস আৰু ভাওনাৰ আয়োজন কৰা হৈছিল। মই সৰু হৈ থকাৰে পৰা এতিয়া ডাঙৰ হোৱালৈ প্ৰতি বছৰে ৰাসৰ প্ৰথম দিনা চাকি দিবলৈ নহাকৈ কিন্তু কাহানিও থকা নাই। সেইকাৰণে এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ৰাতিপুৱাই গা পা ধুই নামঘৰলৈ বুলি আহিলোঁ। এইবাৰ আকৌ ৰাসৰ লগতে সংগতি ৰাখি প্ৰায় 7 দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। অসমীয়া যিহেতু ভাওনা ৰাস এই সকলোবোৰে প্ৰতিজন অসমীয়াৰে স্বাভিমান। বিশেষকৈ ক'বলৈ গ'লে সাফলুটিং বৰ নামঘৰৰ স্থানীয় সকলো লোকৰ প্ৰচেষ্টাতহে ইমান এটা ধুনীয়া অনুষ্ঠান গঢ় লৈ উঠিছে। বাৰু, আমিও চাকি বন্তি জ্বলাই নামঘৰৰ ভিতৰত সকলোৰে ভালৰ কাৰণে সেৱা ভাগ জনাই ঘৰ যোৱাৰ আগতে কিবা এটা খাই লৈ আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।